চাওক যোৱাকালি এই ডিমাকুৰিৰ গাঁৱত লেট্ৰিন কৰা কেন্দ্ৰ কৰি যি ঘটনা হৈছে দুটা পক্ষৰ মাজত এটা হৈছে ধৰক আমাৰ দেশী জনগোষ্ঠীৰ মানুহ আৰু এক পক্ষ হৈছে আমাৰ ৰাজবংশী জনগোষ্ঠীৰ মানুহ দুটা পক্ষৰ মাজত পক্ষ বুলি ক'ব নোৱাৰি দুটা ফেমিলিৰ মাজত যিটো কাজিয়া হৈছে এই কাজিয়াটোক আমি পোনপ্ৰথমবাৰৰ বাবে সদৌ অসম গৰিমৰী দেশী জাতি পৰিষদ ধুবুৰী জিলা সমিতি ইউজি আক্ৰাসু লগতে আমার ইএম ডাঙরিয়া কার্তিক রায় আছে আমি সবে এই ঘটনার নিন্দা দিছো আমি শুনা পাইছো যে যোৱাকালি পুলিশ প্রশাসনে দুজন ব্যক্তিক কারাত্ত করেছে আমি ইয়ার পৰা পুলিশ প্রশাসনক অনুরোধ করেছো বা দাবি করেছো বাকি যি কেইজন মানুহ আছে এই মানুহ কেইজনক অতি সোনকালে পুলিশ প্রশাসনে কারাত্ত কৰিব লাগে লগতে আমি এই অঞ্চলত আমি মোর দেশী কমিউনিটিক আৰু লগতে মই ৰাজবংশী কমিউনিটিক তেখেতসকল আমাৰ ভাই দুটা পক্ষকে মই অনুৰোধ কৰিছো আমি আগৰ দৰে যেনেকৈ মিলা প্ৰীতি আছিল এই অঞ্চলত যাতে আমি সবে ঠিক আগৰ দৰে মিলা প্ৰীতি থাকিব পাৰো পুলিশ প্ৰশাসনে পুলিশৰ কাম কৰিব আৰু যোৱাকালি বিভিন্ন নিউজত যেনেকৈ ওলাইছে যে মানে একদম সন্দেহযুক্ত বাংলাদেশী এইটো সেইটো সঁচাকৈ এইবিলাক নহয় এইবিলাক কথা নহয় আসলতে ঘটনাটা হৈছে কি দুটা পক্ষৰ মাজত বা দুটা ফেমিলিৰ মাজত কাজিয়া এই কাজিয়াটোক আমি সম্পূৰ্ণভাৱে নিন্দা কৰিছো ঘোৰ নিন্দা জনাইছো যেটো আপুনি এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাৰ সেই জনগোষ্ঠী এই বিষয়ে কওঁতাৰ আৰু কোনে মুখ ধৰিব এইখিনিতো আৰু কোনোবাই কি কৈছে সেইগুলো আমি ময়ো মনত ধৰা নাই বা মোৰ কমিটিৰ মানুহকো কৈছো যে এইগুলো আমি মনত ধৰিব নালাগে ৰাগে তাতে কোনোবাই কিবা কৈছে কিন্তু একচুয়ালি ফ্যাক্ট সেইটো নহয় ইয়াতে হৈছে এটা দেশী কমিউনিটিৰ ঘৰ আৰু এক ঘৰ আমাৰ ৰাজবংশী মানুহ এই দুটা ঘৰৰ মাজত এটা নদীৰ পাৰত লেট্ৰিন কৰলে এটা কাজিয়া হৈছিল বাকি একো নহয় আমি আগৰ দৰে যেনেকৈ আছিলো ভাই ককাই আমি ভাই ককাই হৈ থাকিব লাগিব আজি আপুনি এলাই উপস্থিত কি আহ্বান জনাব মই চাওক মই লগতে আমাৰ ইএম কাৰ্তিক ডাঙৰীয়া লগতে ইউজি আকাশৰ বাকি সতীৰ্থসকল বা আমাৰ সতীৰ্থসকল সবে এই ফেমিলিৰ লগত আমি ইহঁতৰ দুখত আমি দুখিত ইয়াৰ পৰা আমি এই অঞ্চলৰ ৰাইজক এইটো অনুৰোধ কৰিছো বা এইটো আহ্বান জনাইছো যাতে আমি আগৰ দৰে পৰিবেশ বজাই ৰাখিব পাৰো শান্তিপূৰ্ণভাৱে থাকিব পাৰো এইখিনি কথা আৰু ইয়াৰ পৰা আমি এসপি মহোদয়ৰ লগতো কথা পাতিছো যে আপুনি অতি সোনকালে এই দুষ্কৃতিকাৰী যিকেইটা আছে সবকেইটাক অতি সোনকালে কাৰাত্ত কৰক অন্যথায় কিন্তু আমি সদৌ অসম গৰিমৰী দেশী জাতি পৰিষদ ধুবুৰী জিলা সমিতি ইউজি আক্ৰাসু লগতে ইএম কাৰ্তিক ৰায় ডাঙৰীয়াক লগত লৈ নহলে কিন্তু আমি আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম তো সেয়ে আমি বিচাৰিছো যাতে আমি আন্দোলন কাৰ্যসূচী যাব নালাগে পুলিশ প্ৰশাসনে ধুবুৰী জিলা আয়ুক্ত মহোদয় অতি সোনকালে দোষীকেইটাক কাৰাত্ত কৰিব লাগে আমি কালি যেটো ঘটনা শুনিলো আর এই জায়গা নালি ডিমাকুৰি পাউডাৰ যেটো ঘটনা হৈ গল সেইকাৰণে আমি আজি আহিছো আৰু বেছি জনগোষ্ঠী আমাৰ গৰিমৰী আহিছে আমি আহিলো ইয়াত যেটো শুনিলো যে ইয়াত দুটা ফ্যামিলিৰ মাজত এটা মাৰপিট দুটা ফ্যামিলিৰ মাজত লগতে এটা ফ্যামিলিৰ হাল্লা হোৱাৰ পিছত তেওঁ নিজৰ ভাগি গোষ্ঠী লৈ আহি এই ফ্যামিলিৰ ওপৰত এটেক কৰে এইটো এটা জঘন্য কাম কৰিছে এইটো আমি নিন্দা দিছো আৰু গৰিহণা দিছো আৰু এই কাৰণে আমি আজি ধুবুৰী জিলা আৰক্ষী অধীক্ষক আমি ফোন ধৰে জনাব কলো যে অতি শীঘ্ৰেই আসামি গ্ৰেপ্তাৰ কৰিব লাগে আৰু এসপি ছাৰে অলৰেডি আমাক কৈ দিলে যে আমি 4-5জন অলৰেডি আছে নাম এইকেইটা এৰেষ্ট কৰিবই কিন্তু এই এটা ঘটনা যেটো ঘটনা হৈ আছে এই ঘটনাত আমি গম পালো যে দুটা ফ্যামিলিৰ মাজত যেটো সংঘৰ্ষৰ সৃষ্টি হৈছে এই সংঘৰ্ষটো লৈ এটা জাতি এটা হিংসাৰ সৃষ্টি হৈ আছে অলৰেডি কাৰণ কিছুমান উচিতনি বক্তব্যৰ কাৰণে এটা আমাৰ হিন্দু আৰু মুছলমানৰ মাজত এটা সংঘৰ্ষৰ সৃষ্টি হৈছে আৰু এইটো আমি কেতিয়াও নিবিচাৰো দুটা ফ্যামিলিৰ কাৰণে এটা জাতি সংঘৰ্ষ এইটো আমি কেতিয়াও নিবিচাৰো অলৰেডি আমি এসপি ছাৰক কৈ দিলো অতি সোনকালে যিবিলাক অন্যায় কৰিছে তাৰ শাস্তি হ'ব লাগে আৰু এৰেষ্ট কৰিব লাগে অলৰেডি দুজনক এৰেষ্ট কৰিছে যিজন মেইন ব্যক্তি তাৰ বাবা আৰু তাৰ যেটো লৰ্ড অলৰেডি দুজনক গ্ৰেপ্তাৰ কৰিছে এতিয়া আছে তেওঁৰ শালা আৰু তাৰ মামা আমি শুনা মতে যিজন তাৰ ঘৰ তাৰ যেটো কলে তাৰ মামা আৰু তাৰ লৰ্ড শালাই এতিয়া আছে মেইন এইকেইটাক এৰেষ্ট কৰিব লাগে আৰু কেইটাক এৰেষ্ট কৰিব বুলি আমাৰ এসপি ছাৰে অলৰেডি কৈ দিলে আৰু আমি এসপি ছাৰৰ লগতে আমি আমাৰ জনগোষ্ঠীৰ মানুহক অনুৰোধ জনাও যে এইটো লৈ কোনো ধৰণৰ বিশৃংখলা সৃষ্টি কৰিব নালাগে
কাৰণ এটা ফেমিলিক লৈ আমি জাতি হিংসা কৰাটো আমাৰ যুক্তি নহয় কাৰণ আমাৰ মাজত কিছুমান মানুহ আছে সৰু বস্তুটোক ডাঙৰ কৰা এটা ষড়যন্ত্ৰ কৰে আৰু এইটো আমি অলৰেডি গম পালোৱে কাৰণ অন্যায় কৰিছে অন্যায় শাস্তি হ'বই অলৰেডি আমাৰ পুলিচ প্ৰশাসনৰ ওপৰত আমাৰ বিশ্বাস আছে যিটো কাম কৰিছে অলৰেডি ধৰিছে বাহিৰলৈ ধৰিব এতিয়া 2 নম্বৰ কথাটো হ'ল যে যি 5জন বা 6জন পলাতক আছে এইকেইজন অতি শীঘ্ৰেই হয়তো পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰক নহ'লে আমি আৰু আমাৰ যদি বেছি গৰিব আছে আমি অলৰেডি সভাপতিৰ লগতে আছে তেওঁৰ কমিটিখন গোটাই আছে অতি সোনকালে এৰেষ্ট কৰক অন্যথা আমি গণতান্ত্ৰিক আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম কাৰণ দুজন ব্যক্তিৰ কাৰণে জাতি হিংসা এতিয়া আমি এইটো নহ'ব কিন্তু আমাৰ কিছুমান মানুহে যিটো বস্তু বাঢ়ি আছে এইটো কাৰণে মই এই মানুহবিলাকক অনুৰোধ জনাইছোঁ বা আহ্বান জনাইছোঁ বস্তুটো বাঢ়াব নালাগে সোনকালে যেনেকৈ হওক সংযোজন কৰাৰ চেষ্টা কৰিব লাগে যেনেকৈ হওক সোনকালে এটা সংযোজন কৰিব চেষ্টা কৰিব লাগে কাৰণ হাল্লাটো মানুহৰ মাজত হয় কিন্তু দুজন ব্যক্তিৰ কাৰণে এটা জাতিক গালি পৰাটো মই এইটো ধিক্কাৰ দিওঁ এনেকৈ মই বহুত পজিটিভ শিকিছে তো দুজন ব্যক্তি হাল্লা কৰিছে এজন মুছলমান ব্যক্তি হাল্লা কৰিছে এই কাৰণে মুছলমান জাতিৰো কিন্তু খাৰ নহয় এইটো এটা অলৰেডি হৈ আছে এইটো কাৰণে মই তেওঁলোকক কঢ়িয়াই দিলোঁ এইটো যাতে নকৰে ভৱিষ্যতে আৰু শান্তিপূৰ্ণভাৱে আমাৰ এই জাগাখন থাকিব লাগে আগত যেনেকুৱা আছিল ভাতৃভাৱে আমাৰ মাজত এটা বন্ধুত্ব মিলপ্ৰীতি এইভাৱে থাকিব লাগে মই আহ্বান জনালোঁ ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী